এইখিনি টপিক কিন্তু বহুত ইম্পৰ্টেণ্ট যিখিনি তোমালোকে কিতাপ পঢ়িলে বহুত প্ৰশ্ন হ'ব জানাতে চাবা প্ৰথমতে আমি চাম আজি তৰাবিলাকে তোমালোকে যেতিয়া আকাশত চোৱা এভৰিৱান পে এটেনশন সকলোৱে ইফালে মনোযোগ দিবা কাৰো লগত তোমালোকে কোনে কথা নাপাতিবা চাবা হা সকলোৱে চাবা তো প্ৰথমতে আমি চাম ৰাতি আমাৰ ৰাতি যেতিয়া আকাশত তোমালোকে চোৱা ফৰকাল ৰাতি যেতিয়া আকাশত কোনো কুঁৱলী চলি নাই
থকাৰ কাৰণে সেই পোহৰৰ বেকা হোৱা প্ৰভাৱটো আমাৰ ধৰা নপৰে পোহৰৰ চাৰিওফালে বেকা হোৱা প্ৰভাৱটো আমাৰ ধৰা নপৰে আনহাতে তৰাবিলাক সৰু হোৱাৰ কাৰণে তাৰ পৰা অহা পোহৰ যেতিয়া বেকা হয় বা সোনকালে দৃষ্টিগোচৰ হয় চকুত দৃষ্টিগোচৰ অলপ পোহৰ হয় আনহাতে গ্ৰহবোৰৰ পৰা অহা পোহৰ বেছি সেইকাৰণে যেতিয়া বিস্তৃত পোহৰ উৎসৰ পৰা অহা পোহৰৰ বায়ুমণ্ডলত প্ৰতিহৰণ হয় আৰু তাৰ পিছত বিভিন্ন দিশত বেকা হয় সেই বেকা হোৱা পোহৰ আমাৰ দৃষ্টিগোচৰ হয় কিয় কাৰণে গ্ৰহবোৰ বিস্তৃত পোহৰৰ উৎস গ্ৰহবোৰ বিস্তৃত বা বহুত পোহৰ ডাঙৰ পোহৰৰ উৎস আৰু সেই বেছি পোহৰৰ পৰা প্ৰতিহৰণ আমাৰ দৃষ্টিগোচৰ নহয় সেইকাৰণে গ্ৰহবোৰে তিৰবিৰাই থকা আমি দেখা নাপাওঁ তো চমুকৈ যদি কওঁ আমি কেনে ক'ম যে গ্ৰহবোৰে কিয় তিৰবিৰাই নাথাকে গ্ৰহবোৰ হল তৰাৰ তুলনাত ডাঙৰ আৰু বিস্তৃত পোহৰৰ উৎস গ্ৰহবোৰ হল তৰাৰ তুলনাত ডাঙৰ আৰু বিস্তৃত পোহৰৰ উৎস সেয়ে গ্ৰহৰ পৰা অহা পোহৰৰ প্ৰতিহৰণ আৰু তাৰ ফলত হোৱা বিক্ষেপণ আমাৰ দৃষ্টিগোচৰ নহয় পোহৰৰ প্ৰতিহৰণ আৰু তাৰ ফলত হোৱা বিক্ষেপণ আমাৰ দৃষ্টিগোচৰ নহয় সেয়ে গ্ৰহবোৰে তিৰবিৰাই থকা আমি দেখা নাপাওঁ তো এইটো আছিল তৰাবোৰে কিয় তিৰবিৰাই থাকে গ্ৰহবোৰে কিয় তিৰবিৰাই নাথাকে মেইনলি দুইটাৰ কাৰণ হল বায়ুমণ্ডলীয় প্ৰতিহৰণ যদিও তৰা গ্ৰহৰ কথা কৈছে না তৰাৰ তুলনাত গ্ৰহবোৰ যথেষ্ট ডাঙৰ আৰু বিস্তৃত পোহৰৰ উৎস তৰাৰ তুলনাত গ্ৰহবোৰ ডাঙৰ আৰু বিস্তৃত পোহৰৰ উৎস সেয়ে গ্ৰহৰ পোহৰৰ প্ৰতিহৰণ আৰু তাৰ ফলত হোৱা বিক্ষেপণ আমাৰ দৃষ্টিগোচৰ নহয় সেয়ে গ্ৰহৰ পোহৰৰ প্ৰতিহৰণ আৰু তাৰ ফলত হোৱা বিক্ষেপণ আমাৰ দৃষ্টিগোচৰ নহয় সেয়ে গ্ৰহই তিৰবিৰাই থকা দেখা নাযায় মেইন কথাটো খুব ডাঙৰ কাৰণে গ্ৰহ তৰাৰ তুলনাত ডাঙৰ কাৰণে তো এতিয়া ইয়াৰ পিছত আমি আৰু এটা নতুন কথা চাম কিন্তু আমাৰ বহুত দৰকাৰ নতুন কিন্তু আমাৰ দৰকাৰ যিবিলাক তোমালোকে ক্লাছ 9ত অলপ চাই আছিলা কিন্তু ভালকৈ মনত নাই তোমালোক আকৌ মনত কৰি দিম মই তোমালোকে ধুনীয়াকৈ চাবা তিনডাল পৰিঘটনা ক্লাছ 9ত পাইছা লেসন 2ত আছে তিনডাল পৰিঘটনা কি বস্তু তোমালোকে ক্লাছ 9ত পাইছা এতিয়া কিন্তু আমাক ভালকৈ লাগে তিনডাল পৰিঘটনা তিনডাল পৰিঘটনা কি তোমালোকে লক্ষ্য কৰিবা উদাহৰণ দিছো প্ৰথমতে তাৰ পিছত কৈ লম তিনডাল পৰিঘটনা কি তোমালোকে চাবা যদি আমাৰ ঘৰত আমাৰ যিবিলাক কেঁচা ঘৰ আছে কেঁচা ঘৰৰ বেৰত যদি সৰু ফুটা থাকে সেই ফুটাবিলাকে যদি আমাৰ কি হয় সূৰ্যৰ পোহৰ যদি যায় বা লাইটৰ পোহৰে হওক সৰু ফুটাটো যদি কি হয় ঘৰত থকা সৰু ফুটাবিলাকে যদি লাইটৰ পোহৰ যায় বা সূৰ্যৰ পোহৰ যায় তুমি সেই পোহৰটো ভিতৰত যাই লক্ষ্য কৰিবা তাতে কিছুমান ধূলিকণা উৰি থকা দেখা যায় হয়নে কিছুমান ধূলিকণা দেখা যায় আচলতে ধূলিকণা দেখা নাযায় সেই ধূলিকণাবিলাকে সূৰ্যৰ পোহৰটো দৃশ্যমান কৰায় ধূলিকণাবিলাকে কি কৰে সূৰ্যৰ পোহৰক দেখাত সহায় কৰে পোহৰৰ ৰশ্মিবিলাক দেখাত সহায় কৰে তুমি চাবা তেতিয়া স্পষ্টভাৱে এই ধূলিকণাৰ কাৰণে তুমি কি কৰিব পাৰিছা সূৰ্যৰ ৰশ্মিবিলাক দেখিব পাৰিছা হয়নে এই ধূলিকণাবিলাক এনেকৈ থাকে ধূলিকণাবিলাকো দেখা যায় এই ধূলিকণাবিলাকে চোৱা সূৰ্যৰ পোহৰবিলাক এনেকৈ লম্ব হৈ যাই আছে গতি কৰি গৈ আছে দেখা যায় হয়নে গতিকে সেই পৰিঘটনাটো হ'ল তিনডাল পৰিঘটনা আৰু তোমালোকে চাবা যেতিয়া ঠাণ্ডাৰ দিনত কুঁৱলী পৰে ঠাণ্ডাৰ দিন যে থাকে ঠাণ্ডাৰ দিনত বহুত যদি কুঁৱলী পৰে তেতিয়া সেই কুঁৱলীৰ সময়ত যদি ৰাতি কি কৰা হয় ঠাণ্ডাৰ দিনত ৰাতি যদি কি কৰা হয় গাড়ী চলাই যোৱা হয় আৰু লাইট মাৰা হয় গাড়ীৰ লাইট মাৰিলে দেখা যাব সেই লাইটৰ পোহৰবিলাক সেই কুঁৱলী মানে সৰু সৰু বৰষুণৰ টোপালবিলাকত লাগি কেনে চাৰিওফালে গৈছে পোহৰবিলাক চাৰিওফালে গৈছে মানে একচুৱেলি কি তিনডাল পৰিঘটনাত কি দেখা পাব লাগে পোহৰৰ ৰশ্মি দেখা পাব লাগে তিনডাল পৰিঘটনাত কি দেখা তিনডাল পৰিঘটনাটো কি পোহৰৰ ৰশ্মি দৃশ্যমান হোৱা পোহৰ যেতিয়া দেখা যাব পোহৰৰ ৰশ্মি যেতিয়া দেখা যাব তাক কি বুলি কয়
লাইট মাৰিলে সেই লাইটৰ পোহৰ বিলাকো কুঁৱলীত লাগি ধৰি দৃশ্যমান হয় লাইটৰ পোহৰ বিলাক দৃশ্যমান হয় গাড়ীৰ হেডলাইটৰ পৰা যোৱা পোহৰ বিলাক কুঁৱলীত লাগিলে চাৰিওফালে চিটিকি পৰে তেতিয়া আমি পোহৰৰ ৰশ্মি বিলাক দেখা পাওঁ গতিকে টিনটেল পৰিঘটনা কাক কয় পোহৰ যেতিয়া কি কৰে পোহৰ যেতিয়া বায়ুমণ্ডলত থকা কিছুমান কণিকাৰ মাজেৰে পাৰ হয় যেতিয়া পোহৰ পাৰ হয় ঠিক আছে বায়ুমণ্ডলত বহুত কণিকা আছে না নাই ধূলি কণা বহুত আছে নে জলীয় বাষ্প এইবিলাক হ'ল জলীয় বাষ্পৰ কণা মানে পানীৰ কণা তাৰ পিছত ধূলি কণা বিভিন্ন কণা বিলাক আছে বালি কণা তাৰ পিছত বিভিন্ন কণা বিলাক আছে আমাৰ বায়ুমণ্ডলত তো বায়ুমণ্ডলত থকা কণিকাৰ মাজেৰে কিছুমান কণাৰ মাজেৰে যেতিয়া কি হয় পোহৰ পাৰ হয় বায়ুমণ্ডলত থকা কিছুমান কণাৰ মাজেৰে যেতিয়া পোহৰ পাৰ হয় তেতিয়া কি হয় তেতিয়া সেই পোহৰৰ ৰশ্মি বিলাক দৃশ্যমান হয় বায়ুমণ্ডলত থকা কিছুমান কণাৰ মাজেৰে যেতিয়া সূৰ্যৰ পোহৰ পাৰ হয় বা বেলেগ পোহৰ পাৰ হয় তেতিয়া সেই পোহৰৰ ৰশ্মি দেখা যায় বা দৃশ্যমান হয় এই পৰিঘটনাটোক কোৱা হয় টিনটেল পৰিঘটনা বায়ুমণ্ডলত থকা কিছুমান কণিকাৰ মাজেৰে যেতিয়া সূৰ্যৰ পোহৰ পাৰ হয় বা যেতিয়া পোহৰ পাৰ হয় অকল পোহৰ লিখিলে হ'ব বায়ুমণ্ডলত থকা কিছুমান কণিকাৰ মাজেৰে যেতিয়া পোহৰ পাৰ হয় তেতিয়া সেই পোহৰৰ ৰশ্মি দৃশ্যমান হয় ইয়াকে টিনটেল পৰিঘটনা বোলে তোমালোকে কিন্তু কিতাপত নোপোৱা টিনটেল পৰিঘটনা কাক বোলে খালি লিখা আছে টিনটেল নাই তো কথাবিলাক অলপ টানকে আছে তো মই ইজিকে কৈ দিছো তোমালোকে যদি বুজি পোৱা তো টিনটেল পৰিঘটনা কাক বোলে বায়ুমণ্ডলত থকা কিছুমান কণিকাৰ মাজেৰে যেতিয়া সূৰ্যৰ পোহৰ পাৰ হয় বা বেলেগ পোহৰ তোমালোকে শৰ্টকে লিখাৰ কাৰণে কেনেকৈ লিখিবা বায়ুমণ্ডলত থকা কিছুমান কণিকাৰ মাজেৰে যেতিয়া পোহৰ পাৰ হয় তেতিয়া সেই পোহৰৰ ৰশ্মিবোৰ দৃশ্যমান হয় ইয়াকে টিনটেল পৰিঘটনা বোলে তোমালোকে যেনেকৈ লিখিব মই বাৰে বাৰে কৈ আছো বায়ুমণ্ডলত থকা কিছুমান কণিকাৰ মাজেৰে যেতিয়া পোহৰ পাৰ হয় সেই পোহৰৰ ৰশ্মি দৃশ্যমান হয় ইয়াকে টিনটেল পৰিঘটনা বোলে আৰু এই টিনটেল পৰিঘটনা কোনে আৱিষ্কাৰ কৰিছিল বিজ্ঞানী টিনটেলে আৱিষ্কাৰ কৰিছিল যেতিয়া কণিকাৰ মাজেৰে পোহৰ পাৰ হয় তেতিয়া পোহৰৰ ৰশ্মিবিলাক দেখা যায় ইয়াকে কোৱা হয় টিনটেল পৰিঘটনা বিজ্ঞানী টিনটেলে আৱিষ্কাৰ কৰিছিল আৰু টিনটেল পৰিঘটনাৰ উদাহৰণ কি ঘৰত থকা সৰু ফুটাৰে সূৰ্যৰ পোহৰ পাৰ হ'লে সূৰ্যৰ ৰশ্মিবিলাক ধূলিকণাত দৃশ্যমান হৈ পৰে লগাৰ কাৰণে দৃশ্যমান হৈ পৰে ঠিক তেনেদৰে কুঁৱলীৰ সময়ত গাড়ীৰ হেডলাইটৰ পৰা ওলোৱা পোহৰবিলাক কুঁৱলীত লাগি বিক্ষেপণ হয় আৰু চাৰিওফালে পোহৰৰ ৰশ্মিবিলাক ছিটিকি পৰে এইবিলাক টিনটেল পৰিঘটনাৰ এতিয়া আমি চাম এটা কথা সূৰ্যাস্ত আৰু সূৰ্যোদয় ইয়াৰ বিষয়ে আমি চাম তোমালোকে কিতাপ মেলা নাই যে সকলোৱে কিতাপ মেলা নেকি টিনটেল পৰিঘটনা লিখা 195 and 194 পোহৰৰ বিক্ষেপণ অগ্নিৰ সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত পাইছানে 195 195 পেজ তৰাৰ তিৰবিৰণী আছে হয়নে তৰাৰ তিৰবিৰণী আছে তাৰ পিছত টিনটেল পৰিঘটনা আছে তুমি পাইছানে সৰি ওকে গুড এতিয়া তেনেহলে তোমালোকে জানিছা তৰাই কিয় তিৰবিৰাই তৰাৰ পোহৰৰ কি হয় প্ৰতিহৰণ তৰাৰ পোহৰৰ বায়ুমণ্ডলত তৰাৰ পোহৰৰ প্ৰতিহৰণৰ বাবে তৰাই তিৰবিৰাই লিখিছা লব তাৰ পিছত টিনটেল পৰিঘটনা কাক কয় সেইটো লিখিলা তোমালোকে এতিয়া আমি চাম সূৰ্যাস্ত আৰু সূৰ্যোদয় তাতে কিতাপত লিখা আছে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত অগ্ৰিম মানে কি আগতীয়াকৈ ভবাৰ কৰি আগতেই অগ্ৰিম আৰু পলম মানে দেৰিকৈ পলম মানে লেটলি পলমকৈ তো চাবা অগ্ৰিম সূৰ্যোদয় আগতে সূৰ্য উদয় হৈ যায় অগ্ৰিম সূৰ্যোদয় মানে আগতেই সূৰ্য উদয় হৈ যায় আৰু পলম সূৰ্যাস্ত মানে দেৰিকৈ সূৰ্য অস্ত যায় তো কথাটোৰ অৰ্থ কি এইটো মই কৈ লৈছো এভৰিওয়ান ইফালে আমি
চাবা অগ্রিম সূর্যোদয়। অগ্রিম সূর্যোদয় কি বস্তু যে অগ্রিম সূর্যোদয় বস্তুটো কি এটো কৈ দিছো কি হয় কেতিয়াবা কি হয় দিনবিলাক দীঘল হয় কেতিয়াবা চাবা কেতিয়াবা দিনবিলাক দীঘল হয় তো তেতিয়া কি হয় দিন দীঘল হোৱাৰ কথা নহয় সূৰ্য কেতিয়াবা কি হয় যেতিয়া উদয় হ'ব লাগে সূৰ্য উদয় হোৱা নাই তাৰ 2 মিনিট আগতেই কি হৈ যায় আমাৰ পৃথিৱীত পোহৰ আহি যায় সূৰ্য উদয় হোৱা নাই সূৰ্য আকাশত চালে তুমি লক্ষ্য কৰিবা সূৰ্য উদয় হোৱা নাই কিন্তু সূৰ্যৰ পোহৰ পৃথিৱীত আহি যায় 2 মিনিট আগতে সূৰ্যৰ পোহৰ পৃথিৱীত আহি যায় এটো কয় অগ্রিম সূৰ্যোদয় কিন্তু আসলতে সূৰ্য উদয় হোৱা নাই কিন্তু তাৰ 2 মিনিট আগতে এটো কম তাৰ 2 মিনিট আগতেই সূৰ্যৰ পোহৰ পৃথিৱীত আহি যায় এটো কয় অগ্রিম সূৰ্যোদয় সূৰ্য উদয় হোৱাই নাই কিন্তু সূৰ্যৰ পোহৰ 2 মিনিট আগতে পৃথিৱীত আহি গৈছে তো ইয়াক কয় অগ্রিম সূৰ্যোদয় ঠিক তেনেদৰে সূৰ্য কি যোৱা নাই সূৰ্য অস্ত হৈ গৈছে সূৰ্য ডুবি গৈছে তথাপিও সূৰ্যৰ পোহৰ আছে তো 2 মিনিট দেৰিলৈকে সূৰ্যৰ পোহৰ থাকে সূৰ্য কি হ'ব লাগে একচুয়ালি সূৰ্য ডুবি গৈছে গতি সূৰ্যৰ পোহৰ নোহোৱা হৈ যাব লাগে কিন্তু সূৰ্যৰ পোহৰ নোহোৱা নহয় থাকে 2 মিনিট লৈকে প্ৰায় থাকে একে কোৱা হয় পলম সূৰ্যাস্ত সূৰ্য অস্ত গৈছে অথচ সূৰ্যৰ পোহৰ পৃথিৱীত আছে 2 মিনিট লৈকে থাকে ইয়াক কোৱা হয় পলম সূৰ্যাস্ত সূৰ্য অস্ত গৈছে অথচ পোহৰ 2 মিনিট লৈকে থাকে তাক কোৱা হয় পলম সূৰ্যাস্ত এটো কিহৰ কাৰণে হয় অগ্রিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত অগ্রিম কিমান অগ্রিম 2 মিনিট আগতে পৃথিৱীত পোহৰ আহে পলম সূৰ্যাস্ত কিমান মিনিট পিছত অস্ত যায় 2 মিনিট পিছলৈকে 2 মিনিটলৈকে পোহৰ থাকি যায় পলম কৰি সূৰ্য অস্ত গৈছে কিন্তু পোহৰ আছে 2 মিনিট লৈকে পোহৰ থাকে ইয়াকে কোৱা হয় পলম সূৰ্যাস্ত তো অগ্রিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত অগ্রিম সূৰ্যোদয় মানে আগতে সূৰ্যৰ পোহৰ আগতে আহিছে অগ্রিম সূৰ্যোদয় মানে কি সূৰ্যৰ পোহৰ পৃথিৱীত আগতে আহিছে পলম সূৰ্যাস্ত মানে কি সূৰ্য অস্ত গৈছে কিন্তু পোহৰ আছে সূৰ্য উদয় হোৱা নাই পোহৰ আহি গৈছে এটো অগ্রিম সূৰ্যোদয় আৰু সূৰ্য ডুবি গৈছে পোহৰ আছে পলম সূৰ্যাস্ত তো মেন হেতু জানিব নালাগে আমি জানিব লাগে যে অগ্রিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ কাৰণ কি হেতু জানিব লাগে তো হেতু বুজিলে হৈ যাব গতিকে অগ্রিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ কাৰণ হল পোহৰৰ প্ৰতিহৰণ অগ্রিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ কাৰণ হল পোহৰৰ প্ৰতিহৰণৰ কাৰণে অগ্রিম সূৰ্যাস্ত হয় আৰু পলম অগ্রিম সূৰ্যোদয় হয় আৰু পলম সূৰ্যাস্ত হয় পোহৰৰ প্ৰতিহৰণৰ কাৰণে কি হয় অগ্রিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত হয় তো কিহৰ কাৰণে অগ্রিম আমাৰ কি হয় সূৰ্যোদয় হয় এটা আমি চাম কিহৰ কাৰণে অগ্রিম সূৰ্যোদয় হয় আগতে কিয় সূৰ্য উদয় হৈ যায় একচুয়ালি আগতে সূৰ্য উদয় নহয় সূৰ্য উদয় হোৱা নাই কিন্তু আগতে কিয় পোহৰ আহি গৈছে আগতে পোহৰ আহি গলে পৃথিৱীত তাক কোৱা হয় অগ্রিম সূৰ্যোদয়ৰ কাৰণ কি অলপ আগতে কলো পোহৰৰ প্ৰতিহৰণ হয় অগ্রিম সূৰ্যোদয়ৰ কাৰণ কি পোহৰৰ প্ৰতিহৰণ তাৰ মানে কি হয় সূৰ্য যত আছে উদয় হোৱা নাই সূৰ্য যত আছে তাৰ পৰা কি হয় সূৰ্যৰ পোহৰ প্ৰতিহৰণ হয় পৃথিৱীলৈ আহি পায় সূৰ্যৰ পোহৰ কি হয় প্ৰতিহৰণ হয় সূৰ্য উদয় হোৱাৰ আগতেই সূৰ্যৰ পোহৰ প্ৰতিহৰণ হৈ বায়ুৰ মাজেৰে পৃথিৱীত আহি পায় সূৰ্য উদয় হোৱাৰ আগতেই সূৰ্যৰ পোহৰ আমাৰ বায়ুমণ্ডলৰ মাজেৰে সূৰ্যৰ পোহৰ প্ৰতিফলন হৈ আমাৰ বায়ুমণ্ডলত আহি পায় সেই কাৰণে পোহৰ দেখা যায় গতিকে উদয় হোৱাৰ আগতেই সূৰ্যৰ পোহৰৰ প্ৰতিহৰণ হৈ আমাৰ বায়ুমণ্ডলত সূৰ্যৰ পোহৰ আহে সেই কাৰণে সূৰ্যৰ পোহৰ পৃথিৱীত দেখা যায় আৰু ইয়াক কয় অগ্রিম সূৰ্যোদয় তো মেন কথা জানিব লাগে যে অগ্রিম সূৰ্যোদয়ৰ কাৰণ কি পোহৰৰ প্ৰতিহৰণ আৰু পলম সূৰ্যাস্তৰ কাৰণ কি পোহৰৰ প্ৰতিহৰণ আৰু কিমান
কিমান মিনিট আগতে সূৰ্য উদয় হয় অগ্ৰিম সূৰ্যোদয় হয় 2 মিনিট আগতে 2 মিনিট আগতে অগ্ৰিম সূৰ্যোদয় হয় পৃথিৱীত মানে 2 মিনিট আগতে সূৰ্য উদয় হোৱা নাই 2 মিনিট আগতে পোহৰ আহি যায় প্ৰতিফলন হয় 2 মিনিট আগতে প্ৰতিফলন হয় মানে বায়ুমণ্ডল পাৰ হয় 2 মিনিট আগতে পোহৰ আহি যায় উদয় হোৱা তো 2 মিনিট আগতে সূৰ্যৰ পোহৰ আহে এটো কোৱা হয় অগ্ৰিম সূৰ্যোদয় সময় কিমান 2 মিনিট ঠিক তেনেদৰে পলম সূৰ্যাস্ত কিমান পলমকৈ সূৰ্য অস্ত যায় সূৰ্য অস্ত গৈছে কিন্তু পোহৰ নোহোৱা হোৱা নাই কেই মিনিট পিছত নোহোৱা হয় পোহৰ 2 মিনিট পিছত পোহৰ নোহোৱা হয় সূৰ্য ডুবি গৈছে সূৰ্য অস্ত গৈছে কিন্তু সূৰ্যৰ পোহৰ নোহোৱা হোৱা নাই 2 মিনিট লৈকে পোহৰ থাকেই 2 মিনিট পিছত পোহৰ নোহোৱা হৈ যায় 2 মিনিট পিছত পোহৰ নোহোৱা হৈ যায় তো লিখা আছে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য 2 মিনিট এতিয়া কৈছে আকৌ এটা কথা কৈছে তো বাৰে বাৰে আহে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান মিনিট 2 মিনিট সময়ৰ পাৰ্থক্য মানে 2 মিনিট আগতে সূৰ্যোদয় হয় আৰু 2 মিনিট আগতেই সূৰ্য উদয় হয় আৰু 2 মিনিট পিছতো সূৰ্যৰ পোহৰ থাকি যায় 2 মিনিট পিছতো সূৰ্যৰ পোহৰ থাকি যায় ডুবি গৈছে অথচ 2 মিনিট পিছতো পোহৰ থাকি যায় আৰু আহাই নাই সূৰ্য উদয় হোৱাই নাই অথচ 2 মিনিট আগতে পোহৰ আহি যায় গতিকে 2 মিনিট সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ পাৰ্থক্য 2 মিনিট তো এটো আছিল অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত তোমালোকে জাস্ট ইয়াৰ পৰা জানিব লাগে যে অগ্ৰিম সূৰ্যোদয়ৰ সময় কিমান 2 মিনিট আৰু পলম সূৰ্যাস্তৰ সময় কিমান 2 মিনিট আৰু অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ মাজৰ সময় পাৰ্থক্য 2 মিনিট আৰু তৰাই তিৰবিৰাই কিয় হেতু জানিব লাগে তিনডেল পৰিঘটনাৰ কাকবোলে হেতু জানিব লাগে এখিনি প্ৰায় হৈ গল আমি ইয়াৰ পিছত তোমালোকে পেজ নম্বৰ উল্টাই দিয়া লাষ্ট পিছ ফালে আছে মুকলি আকাশৰ ৰং নীলা কিয় আমি অলৰেডি যোৱাকালি এটো কৈছিলো তথাপিও সকলোৱে যাতে প্ৰতিজনে যাতে ভালকৈ জানিব পাৰে সেইকাৰণে মই আকৌ ৰিপিট কৰি দিছো কোনে যাতে কথা নকয় মুকলি আকাশৰ ৰং কিয় নীলা তদুপৰি আৰু এটা কথা আছে কুৱেশ্যন আছে ৰাতিপুৱা সূৰ্যক ৰঙা দেখা যায় কিয় বা ৰং সোৱা দেখা যায় কিয় ৰেড why the sun is red in morning আমাৰ সূৰ্য ৰাতি কিয় ৰঙা থাকে এটো আমি কম আৰু আমাৰ আকাশখন কিয় নীলা মুকলি আকাশখন কিয় নীলা আমি হেতু চাম তো ফাৰ্স্ট আমাৰ আকাশখন কিয় নীলা আমি হেতু চাম ফাৰ্স্ট সকলোৱে ইফালে চাম everybody pay attention দেখিবা তোমালোকে এই তো সবা সকলোৱে চাম আমি কম ফাৰ্স্ট মুকলি আকাশৰ ৰং কিয় নীলা সকলোৱে যেটা শুনি কিনে মুখস্থ কৰিব পাৰে এনেকা অভিজ্ঞতা হ'ব লাগিব মুকলি আকাশৰ ৰং কিয় নীলা তোমালোকে হেদিনা পাইছিলা সূৰ্যৰ পোহৰত মুঠ 7টা ৰং থাকে কেইটা ৰং থাকে সূৰ্যৰ পোহৰত 7টা এই 7টা ৰঙক একেলগে কি বুলি কয় ভিপজিয় কি বুলি কয় ভিপজিয় 7টা ৰঙক একেলগে কোৱা হয় ভিপজিয় এতিয়া সেই 7টা ৰঙৰ ভিতৰত আমাৰ সূৰ্যৰ পোহৰ বিলাক কেনেকৈ গতি কৰে এনেকে ৰশ্মি হিচাপে গতি কৰে সূৰ্যৰ পোহৰ বিলাক এনেকে ৰশ্মি হিচাপে গতি কৰে পোহৰৰ ৰশ্মি এনেকা পোহৰৰ ৰশ্মি হিচাপে গতি কৰে সেই ৰশ্মি বিলাকৰ কি থাকে দৈৰ্ঘ্য থাকে দৈৰ্ঘ্য তো আমাৰ 7টা যেহেতু ৰঙৰ পোহৰ আছে আমাৰ বগা পোহৰত যেহেতু 7টা ৰঙৰ পোহৰ আছে গতিকে 7টা ৰঙৰ পোহৰৰ 7টা ৰঙৰ ৰশ্মি থাকিব সেই 7টা পোহৰৰ ৰশ্মিৰ ভিতৰত দুটা ৰঙা আৰু নীলা পোহৰৰ ৰশ্মি দুটাৰ কথা ইয়াতে লাগিব ৰঙা পোহৰৰ ৰশ্মি আটাইতকৈ দীঘল ৰঙা পোহৰৰ ৰশ্মিৰ দৈৰ্ঘ্য আটাইতকৈ দীঘল এটো কি কোৱা হয় ৰঙা পোহৰৰ ৰশ্মিৰ দৈৰ্ঘ্য আটাইতকৈ দীঘল ইয়াক কোৱা হয় ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য ৰঙা পোহৰৰ ৰশ্মিৰ দৈৰ্ঘ্য আটাইতকৈ দীঘল আৰু ইয়াক কোৱা হয় ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য মানে যেনেকা এনেকৈ কোৱা ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য আৰু নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য কিমান ৰঙা পোহৰতকৈ 1.8 গুণ কম এটো 1.8 গুণ কম আৰু এটো 1.8 গুণ বেছি
এইটো ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য 1.8 গুণ বেছি দীঘল আৰু নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য 1.8 গুণ কম দীঘল। এইটো মানে 1.8 গুণ ছুটি, এইটো 1.8 গুণ দীঘল। তো দেখিলা ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ 1.8 গুণ বেছি। ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য 1.8 গুণ বেছি, কোনটো পোহৰতকৈ? নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ কৰি। গতিকে ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য যেহেতু বেছি দীঘল, নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য যেহেতু কম দৈৰ্ঘ্যৰ বা কম দীঘল, যেতিয়া সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেৰে আহে, সূৰ্যৰ পোহৰ যেতিয়া বায়ুমণ্ডলৰ মাজেৰে আহিব, এই নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য যেহেতু ছুটি, নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য যেহেতু ছুটি বা কম, সেইকাৰণে কি হয় বায়ুমণ্ডলৰ মাজেৰে অহাৰ সময়ত নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্যবোৰক কি কৰে, বায়ুমণ্ডলত যিবিলাক নেকি ধূলিকণা আছে, বায়ুমণ্ডলৰ উচ্চ স্তৰত যিবিলাক নেকি ধূলিকণা আছে, সেই ধূলিকণাবিলাকে কি কৰে, নীলা পোহৰৰ ৰশ্মিবিলাকক চাৰিওফালে বেঁকা কৰে, বিক্ষিপ্ত কৰে। চাৰিওফালে কি কৰে? বিক্ষিপ্ত কৰে বা বেঁকা কৰে। যিহেতু নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য কম, সেইকাৰণে বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা ধূলিকণাবোৰে নীলা পোহৰৰ ৰশ্মিক চাৰিওফালে বিক্ষিপ্ত কৰে বা বেঁকা কৰে, আৰু কি হয় সেই বায়ুমণ্ডলৰ উচ্চ স্তৰত নীলা পোহৰৰ ৰশ্মিবিলাক বিক্ষিপ্ত হৈ তাতে থাকি যায়, আৰু অকল দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙা পোহৰহে আহি আমাৰ পৃথিৱীত পৰে। দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙা পোহৰহে আহি পৃথিৱীত পায়, আৰু নীলা পোহৰ ক'ত ৰৈ যায়? আকাশত চাৰিওফালে বিচৰিত হৈ ৰৈ যায়। কিহৰ কাৰণে? বায়ুমণ্ডলৰ ধূলিকণাবোৰে চাৰিওফালে বিক্ষিপ্ত কৰি ৰাখি দিয়ে, পোহৰবোৰক চাৰিওফালে বিক্ষিপ্ত কৰি ৰাখি দিয়ে। সেইকাৰণে নীলা পোহৰ যিহেতু বায়ুমণ্ডলৰ উচ্চ স্তৰত ৰৈ গ'ল, সেইকাৰণে আমি তলৰ ফালে চালে এই নীলা পোহৰবিলাকক দেখা যায়। সেইকাৰণে আকাশৰ ৰং কিহৰ কাৰণে হয়? নীলা হয় বুলি কিতাপত লিখা আছে। তো কিহৰ কাৰণে মুকলি আকাশৰ ৰং নীলা? যে বায়ুমণ্ডলত থকা ধূলিকণাবোৰে কম তৰংগ দৈৰ্ঘ্যৰ বা ছুটি তৰংগ দৈৰ্ঘ্যৰ নীলা পোহৰক চাৰিওফালে বিক্ষিপ্ত কৰি বায়ুমণ্ডলৰ উচ্চ স্তৰত ৰাখি দিয়ে। সেইকাৰণে আমাৰ পৃথিৱীৰ পৰা চালে এই নীলা পোহৰবোৰ দেখা যায়। সেইকাৰণে মুকলি আকাশৰ ৰং নীলা। তো যেতিয়া পৰীক্ষাত লিখিব লাগিব তেতিয়া কেনেকৈ? ইমান তো বুজাই লিখিব নোৱাৰিম। তো পৰীক্ষাত লিখিলে তোমালোকে কেনেকৈ লিখিবা? ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ কৰি 1.8 গুণ বেছি। গতিকে বায়ুমণ্ডলৰ মাজেৰে সূৰ্যৰ পোহৰ আহোঁতে নীলা ৰং, ছুটি তৰংগ দৈৰ্ঘ্যৰ নীলা ৰং বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা ধূলিকণাবোৰে চাৰিওফালে বিক্ষিপ্ত কৰে, আৰু এই বিক্ষিপ্ত পোহৰ বায়ুমণ্ডলত ৰৈ যায়, বায়ুমণ্ডলৰ উচ্চ স্তৰত ৰৈ যায়, আৰু ৰঙা তৰংগ দৈৰ্ঘ্যৰ পোহৰ আহি পৃথিৱীত পৰে। সেয়ে পৃথিৱীৰ পৰা লক্ষ্য কৰিলে মুকলি আকাশৰ ৰং নীলা দেখা যায়। তোমালোক ভালকে বুজাই দিছো। ইয়াৰ নোটটো একদম সৰু, 10 টকা দিছো। ইয়াৰ নোটছ সৰু, 10 টকাতে হৈছে। 4 পেজ ইয়াৰ নোটছ বিলাক 4 পেজ। চিন্তা কৰিব নালাগে, তোমালোকক ভালকে বুজাই দি আছো কি হৈ আছে, বস্তুবিলাক গমহে পাব লাগে। কিহৰ কাৰণে তেনেহ'লে মুকলি আকাশৰ ৰং নীলা হ'ল? কিহৰ কাৰণে নীলা হ'ল মুকলি আকাশৰ ৰং? কাৰণ নীলা পোহৰবিলাক ওপৰত ৰৈ গ'ল না নাই? নীলা পোহৰবিলাক ওপৰত ৰৈ গ'ল, হয়নে? নীলা পোহৰ ৰৈ যোৱাৰ কাৰণে নীলা হ'ল আকাশৰ ৰং, হয়নে? নীলা পোহৰ ৰৈ গ'ল, সেইকাৰণে নীলা হ'ল। এতিয়া চাম, ৰাতিপুৱা সূৰ্যক ৰঙা দেখা যায় কিয়? ৰাতিপুৱা সূৰ্যক কিয় ৰঙা দেখা যায়? আমি এইটো চাম। তো অলপ আগতে শুনিছিলা যে ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। সেইকাৰণে কি হয়? যেতিয়া সূৰ্যৰ পোহৰ আমাৰ বায়ুমণ্ডলৰ মাজেৰে আহে, সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেৰে আহোঁতে সকলোবিলাক পোহৰ যেনেকৈ আমাৰ ৰঙা ৰঙৰ বাদে বাকী আৰু 7টা ৰঙৰ পোহৰ আছে সূৰ্যত, হয়নে নাই? বাকী আৰু 6টা ৰঙৰ পোহৰ আমাৰ সূৰ্যত আছে। বাকী 6টা পোহৰ কি হয়?
বাকি সকলোবিলাক পোহৰ ৰঙা পোহৰৰ বাদে সকলোবিলাক পোহৰ কি হয় আমাৰ বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা ধূলিকণাবোৰে চাৰিওফালে বিক্ষিপ্ত কৰে চাৰিওফালে কি কৰে বিক্ষিপ্ত কৰে ৰঙা পোহৰৰ বাদে ৰঙা পোহৰৰ বাহিৰে আমাৰ সূৰ্যত থকা বাকি সকলোবিলাক পোহৰৰ ৰশ্মি বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা ধূলিকণাবোৰে চাৰিওফালে বিক্ষিপ্ত কৰে আৰু দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙা পোহৰহে আহি আমাৰ পৃথিৱীত পৰে ৰঙা পোহৰহে আহি আমাৰ পৃথিৱীত পৰে সেইকাৰণে আমি যেতিয়া ৰাতিপুৱা লক্ষ্য কৰোঁ আমাৰ সূৰ্য কেনেকৈ দেখা যায় ৰঙা দেখা যায় কাৰণ সূৰ্য ৰঙা পোহৰহে আহি আমাৰ পৃথিৱীত পৰিছে নে নাই সূৰ্যৰ যেহেতু ৰঙা পোহৰ আহি পৃথিৱীত পৰিছে সূৰ্য ৰঙা পোহৰ আহি পৃথিৱীত পৰিব পাৰে সেইকাৰণে সূৰ্যক চালে ৰঙা দেখা যায় কিন্তু আমাৰ আকাশ চালে কিন্তু নীলা দেখা যাব সূৰ্য চালে ৰঙা দেখা যাব কিয় কাৰণে সূৰ্য ৰঙা পোহৰে আহি আমাৰ পৃথিৱীত পৰিছে বাকি যিবিলাক পোহৰ আছে কম তৰংগ চুটি তৰংগ দৈৰ্ঘ্যৰ যিবিলাক পোহৰ আছে এইবিলাক কোনে বিক্ষিপ্ত কৰিছে চাৰিওফালে বায়ুমণ্ডলত থকা ধূলিকণাবোৰে চাৰিওফালে বেকা কৰিছে অকল ৰঙা পোহৰক বেকা কৰিব পৰা নাই সম্পূৰ্ণৰূপে কাৰণ ৰঙা পোহৰৰ দৈৰ্ঘ্য আটাইতকৈ বেছি সেইকাৰণে দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙা পোহৰ আহি আমাৰ পৃথিৱীত পৰে সেইকাৰণে আমি লক্ষ্য কৰিলে কি দেখা পাওঁ সূৰ্যটো ৰঙা দেখা পাওঁ তো ইয়াৰ কাৰণ কি ৰঙা হোৱাৰ কাৰণ কি সূৰ্য ৰাতিপুৱা সূৰ্য কিয় ৰঙা দেখা যায় কাৰণ ৰাতিপুৱা কি হয় বাকি সকলো কম তৰংগ দৈৰ্ঘ্যৰ পোহৰক বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা ধূলিকণাবোৰে চাৰিওফালে বিক্ষিপ্ত কৰে আৰু দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙা পোহৰ আহি আমাৰ পৃথিৱীত পৰে সূৰ্যৰ পৰা দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙা পোহৰ আহি আমাৰ পৃথিৱীত পৰে সেইকাৰণে আমাৰ ৰাতিপুৱা সূৰ্য ৰঙা দেখা যায় এতিয়া আমাৰ বাদ বাকি যিখিনি আছে দুই এটা যদি থাকে এইবিলাক নালাগে আৰু তো এতিয়া গোটেই লেসনটো প্ৰথমৰ পৰা শেষলৈকে থুলমূলকৈ এবাৰ কৈ আজিৰ কাৰণে আমি শেষ দিম তোমালোকে তাৰ কাৰণে সকলোৱে চাবা প্ৰথমৰ পৰা ওলাই লোৱা পেজটো সকলোৱে প্ৰথমৰ পৰা পেজটো ওলাই লোৱা লেটস গো সকলোৱে প্ৰথমৰ পৰা ওলা সকলোৱে তুমি ওলা ফাৰ্ষ্টৰ পৰা ওলা কোন প্ৰথমে তোমালোকক চকুৰ বিষয়ে কোৱা হৈছিল কাৰণ থুলমূলকৈ আমি কম কোন প্ৰথমে তোমালোকক চকুৰ বিষয়ে কোৱা হৈছিল হয়নে কাৰণ আমি চকুৰ সহায়তে পৃথিৱীখন দেখিব পাৰো চকু নকলে আমি গোটেই পৃথিৱী দেখিব নোৱাৰিলেহেঁতেন আমি যিসকলৰ চকু নাই তেওঁলোকে গোটেই পৃথিৱী দেখিব নোৱাৰে তেওঁলোকৰ কাৰণে পৃথিৱীটো কেনেকুৱা লাগে এন্ধাৰ বা আন্ধাৰ যেন লাগে হয়নে নাই যিসকলৰ চকু নাই তেওঁলোকৰ কাৰণে পৃথিৱীখন আন্ধাৰ বা এন্ধাৰ যেন লাগে তেওঁলোকে ভাবে পৃথিৱীত কিবা আছে নে অনুভৱ কৰিব নোৱাৰে হয়তো যদি স্পৰ্শৰ জৰিয়তে জানিব পাৰে তথাপিও তেওঁলোকে পৃথিৱীখন দেখিব নোৱাৰে গতিকে চকুৰ সহায়তে আমাৰ গোটেই পৃথিৱীটো দেখিব পৰা যায় মানে বাৰে বৰণীয়া পৃথিৱীটো দেখিব পৰা যায় গতিকে সেই চকুৰ গঠন তোমালোকক সেইদিনা মই আঁকি ধুনীয়াকৈ দেখাইছিলো বাৰে বাৰে আঁকিলে যেটো সময় নহব এতিয়া আঁকিলেই টাইপিনি গুচি যাব তো তোমালোকে পাইছিলা আমাৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় বা ছবি গঠন হয় অক্ষিপট বা ৰেটিনাত প্ৰতিবিম্ব গঠন হয় মানে আমি যে চকুৰে চালো কোনো এটা বস্তু সেই বস্তুটো চকুৱে ক'ত দেখে ৰেটিনাত দেখে বা অক্ষিপটত দেখে বস্তুটো আৰু আমাৰ এটা ছাল আছিল চকুত এটা ছাল আছে বা পাতল পৰ্দা আছে যেটোৰে চকুলৈ পোহৰ সোমাই যায় এই পৰ্দাটোৰ নাম কি ভেৰি গুড কৰ্নিয়া নামৰ পাতল পৰ্দা বা ছালৰ সহায়ত চকুলৈ পোহৰ সোমাই যায় তদুপৰি চকুৰ লেন্স আছে চকুৰ লেন্সৰ প্ৰকৃতি কেনেকুৱা লেন্স চকুৰ লেন্স স্ফটিকীয় লেন্স এটা কথা চকুৱে কি কৰে চকুৱে দূৰৰ বস্তু দেখিব লাগে কেতিয়াবা চকুৱে দূৰৰ বস্তু দেখিব লাগে আৰু চকুৱে কেতিয়াবা ওচৰৰ বস্তু দেখিব লাগে তাৰ কাৰণে চকুৱে কি হালহলনি কৰে ওচৰৰ বস্তু কেতিয়াবা দূৰৰ বস্তু কেতিয়াবা দেখিবলৈ চকুৱে কি হলনি কৰে ফোকাস দৈৰ্ঘ্য চকুৱে ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰি মানে কমাই বঢ়াই কেতিয়াবা ওচৰত দেখে কেতিয়াবা দূৰৰ বস্তু দেখে দূৰৰ বস্তু দেখিবলৈ চকুৱে ফোকাস দৈৰ্ঘ্য বঢ়ায় আৰু ওচৰৰ বস্তু দেখিবলৈ ফোকাস দৈৰ্ঘ্য কমায় এই ক্ষেত্ৰত চকুক ফোকাস দৈৰ্ঘ্য বঢ়াবলৈ এবাৰ ফোকাস দৈৰ্ঘ্য কমাবলৈ কোনে সহায় কৰে চিলিয়াৰী পেহীয়ে কি কৰে এবাৰ ফোকাস দৈৰ্ঘ্য বঢ়াত সহায় কৰে এবাৰ ফোকাস দৈৰ্ঘ্য কমাত সহায় কৰে হয়নে কোনে সহায় কৰে ফোকাস দৈৰ্ঘ্য বঢ়াত কমাত চকুক চিলিয়াৰী পেহী আৰু কেনেকৈ সহায় কৰে
ফকাস দৈৰ্ঘ্য বৰাত কমা চিলিয়াৰী পেহীয়ে কেনেকৈ সহায় কৰে যেতিয়া ফকাস দৈৰ্ঘ্য বঢ়াব লাগে তেতিয়া চিলিয়াৰী পেহী কি হয় চিলিয়াৰী পেহী কি হয় ঢিলা হয় বা শিথিল হয় ঢিলা হৈ যায় শিথিল বা ঢিলা হলে ফকাস দৈৰ্ঘ্য বাঢ়ে আৰু যদি কি কৰিব লাগে ফকাস দৈৰ্ঘ্য কমাব লাগে ওচৰৰ বস্তু চাবলৈ তেতিয়া কি হয় চিলিয়াৰী পেহী সংকুচিত হয় কি হয় চাপি যায় সংকুচিত হয় ঢিলা নহয় তেতিয়া চাপি যায় টাইট হৈ যায় তেতিয়া কি হয় ফকাস দৈৰ্ঘ্য কমি যায় ফকাস দৈৰ্ঘ্য কমি যায় তেতিয়া ওচৰৰ বস্তু চাব পাৰে চকুৱে এই চকুৱে তেনেহলে কি কৰিব পাৰে চকুৱে কি কৰিব পাৰে ফকাস দৈৰ্ঘ্য বঢ়াব পাৰে বা এবাৰ ফকাস দৈৰ্ঘ্য কমাব পাৰে এই ফকাস দৈৰ্ঘ্য যে কমাই এবাৰ বঢ়াই এবাৰ ইয়াক কি কোৱা হয় চকুৱে ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে চকুৱে ফকাস দৈৰ্ঘ্য কি কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে এই চকুৱে যে ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে এই সামৰ্থ্যক কোৱা হয় উপযোজন ক্ষমতা চকুৱে যে ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে এই সামৰ্থ্যটোক এবিলিটি এই এবিলিটিটোক কি কোৱা হয় উপযোজন ক্ষমতা গতিকে উপযোজন ক্ষমতা কাক বোলে চকুৱে ইয়াৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পাৰে মানে কি একবাৰ বঢ়াব পাৰে একবাৰ কমাব পাৰে চকুৱে ইয়াৰ ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে এই সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে এটো কিন্তু বহুত বাৰ আহিছে কোৱেশ্চন উপযোজন ক্ষমতা কাক বোলে চকুৱে ফকাস দৈৰ্ঘ্য কি কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে এই সামৰ্থ্যক উপযোজন ক্ষমতা বোলে এই সামৰ্থ্যক কি বোলে উপযোজন ক্ষমতা বোলে তেনেহলে এতিয়া তোমালোকৰ এজনে অলপ কবা যিকোনো এজনে উপযোজন ক্ষমতা কাক বোলে যে তুমি বহুত ধুনীয়া কথাখিনি ক'লো তেনেহলে এজনে মোক কবা উপযোজন ক্ষমতা কাক বোলে তাৰ কাৰণে মই এজনক লাষ্ট ব্ৰেঞ্চৰ পৰা সুধিম তুমি থিয় হোৱা কুইকলি তুমি কোৱা উপযোজন ক্ষমতা কাক বোলে মই যেতিয়া কওঁ বহুতখিনি গুৰুত্ব দিবা কাৰণ ইমান শৰ্টকে নাই আৰু এইবিলাক সম্পূৰ্ণ কাৰেক্ট হ'ব অলপো মিস্টেক নহয় মই কৈছো অলপো মিস্টেক নহয় চকুৱে কি কৰিব পাৰে ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে এই সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে চকুৱে ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে এই সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে বা একেবাৰে যদি ক'ব খোজো চকুৰ ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে চকুৰ ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে গতিকে তোমালোকে গমেই পাইছা উপযোজন ক্ষমতা কাক বোলে লাষ্টৰ পৰা এজনে ক'ব পাৰিবনে মই দুইবাৰ কৈ দিলো এতিয়া তুমি অলপ ভেৰি গুড হৈছে বহা আৰু ক'ব নালাগে বুজি পাইছো পাৰিবা গতিকে আমাৰ এতিয়া উপযোজন ক্ষমতা গ'ল ওকে আমাৰ উপযোজন ক্ষমতা গ'ল এতিয়া উপযোজন ক্ষমতাৰ পিছত আমি চাম চকুৰ বিকাৰবিলাক বিভিন্ন বেমাৰবিলাক সেইটো চোৱাৰ আগতে আমি চাম যে চকুৱে কি কৰিব পাৰে ফকাস দৈৰ্ঘ্য বঢ়াব পাৰে আৰু কমাব পাৰে ইয়াক কোৱা হয় উপযোজন ক্ষমতা কিন্তু ফকাস দৈৰ্ঘ্য ইমান দূৰলৈ বঢ়াব পৰা নাযায় ইমান ওচৰলৈ কমাব পৰা নাযায় তো কোৱা হৈছিল চকুৱে কিমানলৈ ফকাস দৈৰ্ঘ্য কমাব পাৰে আটাইতকৈ কিমান কমলৈ ফকাস দৈৰ্ঘ্য কমাব পৰা যায় কিমান সেন্টিমিটাৰ 25 সেন্টিমিটাৰ কৈ ফকাস দৈৰ্ঘ্য কমাব পৰা নাযায় গতিকে চকুৱে একেবাৰে কিমান ওচৰত থকা বস্তু ভালকৈ দেখিব পাৰে 25 সেন্টিমিটাৰ ওচৰত ৰাখিলে দেখা যায় তারপরে যদি কমাব খোজা দেখাতে কষ্ট হয় কিয় কাৰণে চকুৰ ফকাস দৈৰ্ঘ্য ইমান কমাব পৰা নাযায় 25 সেন্টিমিটাৰ কৰি কমাব পৰা নাযায় গতিকে আটাইতকৈ কিমান কমাব পৰা যায় ফকাস দৈৰ্ঘ্য আটাইতকৈ কম 25 সেন্টিমিটাৰ চকুৰ ফকাস দৈৰ্ঘ্য সৰ্বনিম্ন 25 সেন্টিমিটাৰ কমাব পৰা যায় আৰু সৰ্বোচ্চ কিমান বঢ়াব পৰা যায় ফকাস দৈৰ্ঘ্য যিহেতু এটো গণিব পৰা নাযায় যেটা ফকাস দৈৰ্ঘ্য কিমান বঢ়াব পৰা যায় গণিব পৰা নাযায় একাৰণে কিমান ধৰা হয় অসীম কিমান অসীম তে ফকাস দৈৰ্ঘ্য কিমানলৈ বঢ়াব পৰা যায় অসীমত বুলি ধৰা হয় এতিয়া
এই 25 সেন্টিমিটাৰটো কোৱা হয় চকুৰ নিকট বিন্দু কি বুলি কোৱা হয় নিকট বিন্দু গতিকে চকুৰ নিকট বিন্দু হল 25 সেন্টিমিটাৰ আৰু অসীমত চকুৱে ফকাস দৈৰ্ঘ্য অসীমলৈ বঢ়াব পাৰে ইয়াক কোৱা হয় দূৰবিন্দু ইয়াক কোৱা হয় চকুৰ দূৰবিন্দু গতিকে চকুৰ দূৰবিন্দু কোন কি অসীম চকুৰ দূৰবিন্দু কত অসীমত চকুৰ নিকট বিন্দু কত 25 সেন্টিমিটাৰত চকুৰ নিকট বিন্দু কত 25 সেন্টিমিটাৰত আৰু চকুৰ দূৰবিন্দু কি অসীমত চকুৰ দূৰবিন্দু অসীমত আৰু নিকট বিন্দু কিমান 25 সেন্টিমিটাৰ ওকে হৈছে তোমালোকৰ এতিয়া নিকট বিন্দু কি দূৰবিন্দু কি তোমালোকে গম পাইছা এতিয়া আমি চাম চকুৰ বিকাৰ কিহৰ কাৰণে হয় বেমাৰ চকুৰ বেমাৰ কিহৰ কাৰণে হয় এটো কোৱা হৈছে চকুৰ বেমাৰ কিহৰ কাৰণে হয় ফকাস দৈৰ্ঘ্য যিমান বঢ়াব লাগে কোনোবা চকুৱে যদি ফকাস দৈৰ্ঘ্য ইমান বৃদ্ধি কৰিব নোৱাৰে তেনে চকুৰ চকে কি কৰিব যদি নোৱাৰে বেমাৰ হয় চকুৰ ফকাস দৈৰ্ঘ্য যেনেকৈ নিয়মীয়াভাৱে বঢ়াব লাগে কমাব লাগে তেনেকৈ চকুৰ যদি ফকাস দৈৰ্ঘ্য বঢ়াব নোৱাৰে কমাব নোৱাৰে তেতিয়া চকুৰ কি হয় বিকাৰ বা বেমাৰ হোৱা বুলি কোৱা হয় সাধাৰণ চকুৱে বা স্বাভাৱিক বা বেমাৰ নোহোৱা চকুৱে ফকাস দৈৰ্ঘ্য নিয়মীয়াকৈ বঢ়াব পাৰে আৰু নিয়মীয়াকৈ কমাব পাৰে যাতে ওচৰৰ বিলাকো চাব পাৰে দূৰৰ বিলাকো চাব পাৰে তেনেহলে চকু ভাল বুলি কয় সুস্থ চকুৱে ফকাস দৈৰ্ঘ্য বঢ়াব পাৰে নিয়মীয়াকৈ কমাব পাৰে যাতে দূৰৰ বিলাকো চাব পাৰে ওচৰৰ বিলাকো চাব পাৰে গতিকে যদি নিয়মীয়াকৈ ফকাস দৈৰ্ঘ্য বঢ়াব নোৱাৰে কমাব নোৱাৰে কোনো চকুৱে তাহলে সেই চকুৰ বেমাৰ হোৱা বুলি কোৱা হয় গতিকে চকুৰ বেমাৰ মেইনলি কিহৰ কাৰণে হয়